আপোনালোকে কিন্তু মিউজিচিয়ানছক সদায় আপোনালোকে জুবিনক মৰম দিলে কিন্তু সকলো মিউজিচিয়ানছক মৰম দিব বিকজ মিউজিক ইজ এ ভেৰি ফ্ৰেজাইল বিজনেছ ইটছ এ ভেৰি ফ্ৰেজাইল ইমোশ্যন খুব বেছি ফ্ৰেজাইল মানে মই লাষ্ট ইয়াৰ যেতিয়া মিষ্টাৰ ৰমেন বৰুৱা যেতিয়া তেওঁ পানীত নাইকিয়া হৈ গ'ল মানে ইট শুক মি টু দ্য বোন ইমান অসমে ভাল পোৱা এজন মানুহ হঠাতে জোতা খুলি পানীৰ মাজলৈ গুচি গ'ল চ' মিউজিচিয়ানছৰ লাইফটো চুটি আমি দেখি গ'লোঁ যোনজন মানুহে আমি সদায় থাকিব বুলি ভাবিছিলোঁ হঠাৎ নাইকিয়া হৈ গ'ল গোটেই শেষ হৈ গ'ল সেইকাৰণে আমি মিউজিচিয়ানছখিনি আমি গান গাব লাগিব আমি মোক সোধে যে জুবিন নাই মোৰ জুবিন আছে গানখিনি আছে জুবিনৰ টেঞ্জিবল ফৰ্মটো নাই দ্য ফিজিকেল ফৰ্ম অফ জুবিন ইজ নট ইয়াৰ দ্য ফিজিকেল ফৰ্ম অফ ভূপেন হাজৰিকা ইজ নট ইয়াৰ কিন্তু প্ৰত্যেকটো ভাৱ আছে আৰু অসমখন সেইটো হিচাপে এখন একেবাৰে ইটছ এ ভেৰি স্পেচিয়েল প্লেচ আমি সেই স্পেচিয়েল ব্লেছিংটো আমি বুজিব লাগিব আমি খং আৰু হিংসাৰ ফালে যাব নাপায় আমি মৰমত থাকিব লাগিব আমি শ্ৰদ্ধাত থাকিব লাগিব আৰু এনেকুৱা ভাল গান শুনি আমি যাতে সকলোৱে ভাল কাম কৰোঁ মই সেইটোৱে বিচাৰোঁ মই একো নিবিচাৰোঁ বেলেগ আৰু আপোনালোকে মিউজিচিয়ানছখিনি আপুনি মৰম দিব কিন্তু আজিকালি ছ'চিয়েল মিডিয়াৰ সময়ত মানুহে গালি দিয়াটো বৰ ইজি হৈ গৈছে কিন্তু মৰমটো যদি সিমান ইজি হ'ল তেন লাইফ উড হেভ বিন ভেৰি এমেজিং বাট অসমত সেইটো পাৰিম আমি পাৰিম